Hi friends, welcome to my YouTube channel Econ Box. আজি 9th of August 2021. আজিৰ দা হিন্দু নিউজ পেপাৰখন মই এনালাইচিছ কৰিব লৈছোঁ। এনালাইচিছ কৰাৰ আগতে আপোনালোকে যদি আজি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক যদি আজিৰ নিউজ পেপাৰখনৰ PDFটো প্ৰয়োজন হয় তেনেহ'লে ডেছক্ৰিপশ্যন মই মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো প্ৰভাইড কৰি দিম। তাতেই মই সকলোখিনি PDF শ্বেয়াৰ কৰোঁ। আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। আহকচোন আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আজিৰ ফাৰ্ষ্ট আৰ্টিকলটো দেখিছোঁ আমি কোভিচিল্ড কোভেক্সিন মিক্স গিভছ বেটাৰ প্ৰটেকশ্যন চেইজ ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ। চ' ইয়াত এটা এই আৰ্টিকলটোত কৈছে যে ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চে এইটো ষ্টাডি কণ্ডাক্ট এটা কৰি কৈছে যে কোভেক্সিন আৰু কোভিচিল্ডৰ যদি মিক্সাৰ হিচাপে লোৱা হয় তেনেহ'লে ই বেটাৰ প্ৰটেকশ্যন দিয়ে। এই ষ্টাডিটো 18 পিপলৰ ওপৰত কণ্ডাক্ট কৰা হৈছিলে আৰু সিহঁতক কি কৰা হৈছিলে যে কোভেক্সিনটো ফাৰ্ষ্ট ড'জ হিচাপে দেন কোভিচিল্ডটো ফাৰ্ষ্ট ড'জ হিচাপে দেন কোভেক্সিনটো ছেকেণ্ড ড'জ হিচাপে দিয়া হৈছিলে। দেন দিয়াৰ পিছত এইটোৱে দেখিবলৈ পোৱা গৈছে যে এইটো এটা ভাল বেছি প্ৰটেকশ্যন দিব COVID-19ৰ লগত যুঁজ কৰিবৰ কাৰণে। চ' এই আৰ্টিকলটোত সেইটো কথাই কৈছে। নেক্সট আৰ্টিকলটো লৈ গৈছোঁ। নেক্সট আৰ্টিকলটো দেখিছোঁ হিউমেন ৰাইটছ এট ৰিস্ক ইন পুলিচ ষ্টেচন। হিউমেন ৰাইটছটো পুলিচ ষ্টেচনত বেছি ৰিক্স পুলিচ ষ্টেচনতহে বেছি হয় বুলি কৈছে। চ' এইটো কৈছে যে চিফ জাষ্টিচ অফ ইণ্ডিয়া NV ৰামানাই কৈছে পুলিচ ষ্টেচনত কি হয় হাইষ্ট থ্ৰেট হয় বা ৰাইটছ এণ্ড ডিগনিটি হিউমেন যিখিনি ৰাইটছ সেইবিলাক ডিগনিটি তাৰ ওপৰত কি হয় বেছি ৰিক্স আহে বুলি কৈছে। চ' এই আৰ্টিকলটোত সেইটো কথাই কৈছে। নেক্সট আৰ্টিকলটো লৈ গৈছোঁ আমি। নেক্সট পেজটো আমি এডিটৰিয়েল পেজত গৈছোঁ। এডিটৰিয়েল পেজত আমি আজি দুটামান মষ্ট ইম্পৰ্টেণ্ট আৰ্টিকল ডিছকাছ কৰিম। এটা হৈ গ'ল ৰিভিজিট দ্য আইডিয়া অফ এগিং আউট ইণ্ডিয়াছ কইল প্লাণ্টছ, এইটো ডিছকাছ কৰিম। নেক্সট আৰ্টিকলটোত কৈছে যে টাইট অফ ৱাৰ্ক, এইটো ইকনমিক পইণ্ট অফ ভিউৰ পৰা আৰ্টিকলটো ইম্পৰ্টেণ্ট হয়। নেক্সট আৰ্টিকল আৰু এটা আছে দেন এইটো কৈছে দ্য ছভাৰেইন ৰাইট টু টেক্স ইজ নট এবছলিউট। ইয়াত ৰেট্ৰস্পেক্টিভ টেক্সৰ কথা কৈছে, যিটো মই অলৰেডি আগতে ডিছকাছ কৰিছোঁ। তথাপিতো মই আজি আকৌ ডিছকাছ কৰি দিম ৰেট্ৰস্পেক্টিভ টেক্স লটো কি হয়। দেন ফাৰ্ষ্ট আমি দেখিছোঁ ৰিভিজিট দ্য আইডিয়া অফ এগিং আউট ইণ্ডিয়াছ কইল প্লাণ্টছ, এই আৰ্টিকলটো ডিছকাছ কৰিম। ইয়াত কৈছে যে যিখিনি ইণ্ডিয়াছ কইল প্লাণ্টছ পুৰণা যিবিলাক কইল প্লাণ্টছ আছে সেইবিলাকক কি কৰিব লাগে শ্বাটডাউন কৰিব লাগে বুলি কৈছে। এজ পাৰ দ্য ইউনিয়ন বাজেট ফৰ 2020-21 দ্য ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমণে তেওঁ কি কৈছে ডেট দ্য শ্বাটিং ডাউন অফ অল্ড কইল পাৱাৰ প্লাণ্টছ which are major contributors to emissions pollution ক্ৰিয়েট কৰিছে। যিবিলাক অল্ড প্লাণ্টছ আছে সেইবিলাকে কি কৰে কইল প্লাণ্টছ আছে সেইবিলাকে বেছিকৈ এমিশ্যন সৃষ্টি কৰিছে আৰু পলিউশ্যনটো বেছি বঢ়াইছে বুলি কৈছে। চ' সেই অল্ড প্লাণ্টছবিলাকক কি কৰিব লাগিব বুলি কৈছে শ্বাটডাউন কৰাৰ কথা কৈছে। চ' ইয়াত ষ্টাডি কণ্ডাক্ট কৰিছিলে। চাম ৰিচাৰ্চ ষ্টাডিজ হেভ অলছ' আৰ্গিউড ইন ফেভাৰ অফ ইট চাইটিং দ্য ইকনমিক এণ্ড দ্য এনভাইৰনমেণ্টেল বেনিফিটছ অফ শ্বাটিং ডাউন কইল প্লাণ্টছ অল্ডাৰ দেন 25 years। বহুত এনেকুৱা প্লাণ্টছ আছে যিবিলাক এতিয়া 25 years হৈ গৈছে। চ' ইমান পুৰণা প্লাণ্টছৰ কাৰণে কি হৈছে এমিশ্যনটো বৃদ্ধি পাইছে ইণ্ডিয়াত আৰু কি হৈছে পলিউশ্যনো বহুত বৃদ্ধি পাইছে বুলি কৈছে। চ' এইবিলাক যিমান পাৰে সিমান সোনকালে শ্বাটডাউন কৰাৰ কথা কৈছে। আৰু বেনিফিটটো কি হ'ব যে অল্ড প্লাণ্টছক ৰিপ্লেচ কৰিলে পলিউশ্যনটো কমিব বা এমিশ্যনো কমিব, লগতে প্ৰটেক্টিভনেছ বাঢ়িব, এনভাইৰনমেণ্ট প্ৰটেকশ্যন থাকিব। দেন পেৰিছ যোনটো এগ্ৰিমেণ্ট ইণ্ডিয়া সেইটো ফ'ল' কৰা হ'ব। দেন কিন্তু আমি তেনেকৈ অল্ড ইণ্ডিয়াছ কইল যিবিলাক প্লাণ্টছ আগৰ পুৰণা সেইবিলাক তেনেকৈ শ্বাটডাউন কৰি দিব নোৱাৰিব যদিহে তাৰ অল্টাৰনেটিভ একো নাথাকে। সেই অল্টাৰনেটিভৰ ওপৰতো গুৰুত্ব দিব লাগিব। চ' ইয়াত যোনজন অথৰজনে সেইটো কথা বুজাইছে ৰিনিউৱেবল যিবিলাক ৰিচ'ৰ্চেছ আছে সেইবিলাকৰ ওপৰতো ফ'কাছ কৰিব লাগিব আৰু ডিটেইলকৈ এটা এনালাইচিছ কৰিব লাগিব যাতে কি অল্টাৰনেটিভ যিখিনি ইয়াৰ পিছত অল্টাৰনেটিভ যিবিলাক থাকিব সেইবিলাক কি হ'ব বা কেনেকৈ সেইবিলাক কাম কৰিব লাগিব তাৰ ওপৰত ফ'কাছ দিব লাগিব মেইনলি। চ' ৰিনিউৱেবল আৰু নন ৰিনিউৱেবল ৰিচ'ৰ্চ। চ' ৰিনিউৱেবল ৰিচ'ৰ্চ মানে কোনবিলাক হয় যিবিলাক এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ ব্যৱহাৰ কৰিব পাৰি, আৰু যোনবিলাক নন ৰিনিউৱেবল ৰিচ'ৰ্চ সেইবিলাক হৈ গ'ল এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি। অসমীয়াতকৈ এটা নৱীকৰণযোগ্য সম্পদ ৰিনিউৱেবল ৰিচ'ৰ্চক আৰু নন ৰিনিউৱেবল ৰিচ'ৰ্চক অনৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। চ' নেক্সট আৰ্টিকলটো লৈ গৈছোঁ আমি। নেক্সট আৰ্টিকলটোত কৈছে যে টাইট অফ ৱাৰ্ক। চ' ইয়াত কৈছে RBI ইনফ্লেশ্যন কণ্ট্ৰল কৰিবৰ কাৰণে ষ্টেপ ল'ব লাগিব। যিহেতু ইনফ্লেশ্যনটো কি হৈছে আমি এইকেইদিন গম পাইছোঁ যে ইনফ্লেশ্যনটো আগতকৈ বহুত বৃদ্ধি পাইছে, 6% আপ হৈ গৈছে ইনফ্লেশ্যন। দেন ইনফ্লেশ্যন বঢ়াৰ মেইনলি কাৰণ হৈ গ'ল ডিউ টু COVID-19 পেণ্ডামিক। এণ্ড ইয়াৰ আৰু কি হৈছে RBI ৰেপ' ৰেট, এই ৰেপ' ৰেটটো কি কৰিছে একে ৰাখিছে, ৰেপ' ৰেটটো চেঞ্জ কৰা নাই বুলি কৈছে। চ' ৰেপ' ৰেট মিনছ কি ৰেফাৰ্ছ টু দ্য ৰেট এট হুইচ কমাৰ্চিয়েল বেংকছ বৰো মানি বাই চেলিং দি ছিকিউৰিটিজ টু দ্য চেণ্ট্ৰেল বেংক অফ আৱাৰ কাণ্ট্ৰি।
চ' ইয়াত মই ইনফ্লেশ্যন কি হয় তাৰ বিষয়ে এটা ডিছকাছ কৰিম ইনফ্লেশ্যন যেতিয়া কি হয় বস্তুৰ দাম বৃদ্ধি পায় আৰু বস্তুৰ দাম কেতিয়া বৃদ্ধি পায় যেতিয়া ডিমাণ্ডটো ইনক্ৰিজ হয় লগতে বস্তুটোৰ যদি ছাপ্লাইটো কম থাকে তেতিয়া কি হয় সেনেকুৱা চিটুৱেশ্যনত বস্তুৰ দাম ইনক্ৰিজ কৰি দিয়া হয় চ' তাকে ইনফ্লেশ্যন বুলি কোৱা হয় আৰু ইনফ্লেশ্যন বহুত কাৰণত হয় চ' মেইনলি ডিমাণ্ড ইনক্ৰিজ হ'লে বুলিয়ে ক'ব পাৰি আৰু ছাপ্লাইটো যদি কমি যায় দেন ইনকাম যদি বৃদ্ধি হয় মানুহৰ তেতিয়াও ইনফ্লেশ্যন হয় দেন ইন ইণ্ডিয়া ইনফ্লেশ্যন ইজ মেজাৰ্ড বাই এ চেণ্ট্ৰেল অথৰিটিয়ে চেণ্ট্ৰেল গভৰ্ণমেণ্ট অথৰিটিয়ে ইণ্ডিয়াত মেজাৰ কৰে আৰু ইন ইণ্ডিয়া ইনফ্লেশ্যন ইজ প্ৰাইমেৰলি মেজাৰ্ড বাই টু মেইন ইণ্ডেক্স এটা হৈ গ'ল WPI আৰু এটা CPI WPI হৈ গ'ল হোলচেল প্ৰাইচ ইণ্ডেক্স দেন CPI কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স এই দুটাই মেইনলি কি কৰে ইনফ্লেশ্যনটোক মেজাৰ কৰে চ' নেক্সট আমি আৰ্টিকলটো লৈ গৈছোঁ নেক্সট আৰ্টিকলটোত মেইনলি কৈছে ৰেট্ৰস্পেক্টিভ যোনটো টেক্স ল' সেই ৰেট্ৰস্পেক্টিভ টেক্স ল'ৰ বিষয়ে কৈছে চ' ইয়াত ৰেট্ৰস্পেক্টিভ টেক্স ল' কি হয় ধৰি লৈছোঁ কিবা এটা কোম্পেনী ইয়াত ধৰি লৈছোঁ ভোডাফোন কোম্পেনীটো কেতিয়া এষ্টাব্লিছ হৈছিলে 2007ত আৰু ৰেট্ৰস্পেক্টিভ টেক্সটো আহিছিলে 2012ত এই ৰেট্ৰস্পেক্টিভ টেক্সটো কেনেকুৱা আছিলে আগতে যে যেতিয়াই কোম্পানীটো এষ্টাব্লিছ হয় 2007ত এষ্টাব্লিছ হ'ল নহয় তেনেহ'লে সেই 2007ৰ পৰাই টেক্সটো দি থাকিব লাগিব কিন্তু ৰেট্ৰস্পেক্টিভ টেক্সটো আহিছে 2012ত তেতিয়াৰ পৰা টেক্সটো নধৰি আগৰ পৰাই টেক্সটো ধৰে যেতিয়াৰ পৰা কোম্পানী এটা এষ্টাব্লিছড হয় চ' এতিয়া কি হৈ গৈছে সেই ৰেট্ৰস্পেক্টিভ টেক্সটো সলনি কৰি দিছে চ' ইয়াৰ ডেফিনেশ্যনটো কি হ'ব তেনেহ'লে ইট এলাউছ এ কাণ্ট্ৰি টু পাছ এ ৰোল অন টেক্সিং চাৰ্টেইন প্ৰডাক্টছ আইটেমছ অৰ ছাৰ্ভিচেছ এণ্ড ডিলছ এণ্ড চাৰ্জ কোম্পেনীজ ফ্ৰম এ টাইম বিহাইণ্ড দ্য ডেট on which the law is passed. Retrospective taxation hurts companies. ই কি কৰিছে কোম্পানীবিলাকক হাৰ্ট কৰিছিলে that had knowingly বা unknowingly interpreted the tax rules differently. Retrospective tax law এতিয়া কি হ'ল চেঞ্জ কৰি কি কৰিলে যে যিখিনি আগৰ যিবিলাক টেক্স সেই টেক্সটো পে' কৰিব নালাগে যেতিয়া 2012ত যিহেতু আহিছিলে 2012ৰ পৰাই পে' কৰিলে হ'ল চ' এইটো এতিয়া চেঞ্জ কৰিলে চ' ইয়াৰ পিছত আমি নেক্সট আৰ্টিকলটো লৈ গৈছোঁ নেক্সট আৰ্টিকলটোত দেখিছোঁ আমি NIA চাৰ্জেছ হাউচেছ অফ জামাত লিডাৰ্ছ ইন 56 লোকেশ্যনছ ইন জম্মু এণ্ড কাশ্মীৰ চ' ইয়াত মেইনলি মই ডিছকাছ কৰিম NIA কি হয় NIAৰ বিষয়ে মই ক'ম যে NIA ইয়াৰ ফুল ফৰ্ম হৈ গ'ল NIA নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি চ' নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি ৱাজ কনষ্টিটিউট কৰা হৈছিলে আণ্ডাৰ দ্য নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি এক্ট 2008ত এণ্ড ইট ইজ এইটো এটা চেণ্ট্ৰেল এজেঞ্চি হয় চ' আমি সেইটো মনত ৰাখিব লাগে চেণ্ট্ৰেল এজেঞ্চি বুলি টু ইনভেষ্টিগেট কৰে হুইচ এফেক্টিং দ্য ছভাৰেণ্টি ছিকিউৰিটি ইণ্টিগ্ৰিটি অফ ইণ্ডিয়া যোনে কি কৰিব ইণ্ডিয়াৰ ছিকিউৰিটি বা ইণ্টিগ্ৰিটি ছভাৰেণ্টি সেই গোটেইখিনি কি কৰিব এফেক্ট কৰিব এণ্ড ছিকিউৰিটি অফ ষ্টেটছ ফ্ৰেণ্ডলি ৰিলেশ্যনছ উইথ ফৰেইন ষ্টেটছ সেইবিলাকৰ এগেইনষ্টত ইনভেষ্টিগেশ্যন চলায় এণ্ড ইয়াৰ মেইন অবজেক্টিভটো হৈ গ'ল টু কম্বেট টেৰৰ ইন ইণ্ডিয়া টেৰৰিজিমটো কি কৰে ইণ্ডিয়াত কণ্ট্ৰল কৰি ৰখা এণ্ড ইটছ এক্স এজ দ্য চেণ্ট্ৰেল কাউণ্টাৰ টেৰৰিজিম ল' এনফৰ্চমেণ্ট এজেঞ্চি আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো আছে নিউ দিল্লীত আছে আমি সেইটো মনত ৰাখিব লাগে আৰু ব্ৰাঞ্চেছ কিছুমান আছে হায়দৰাবাদ গুৱাহাটী কোচি লক্ষ্ণৌ মুম্বাই কলকাতা ৰায়পুৰ জম্মু এণ্ড দ্য নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি এমেণ্ডমেণ্ট বিল 2019ক পাছ কৰিছিলে বাই পাৰ্লিয়ামেণ্ট এমেণ্ডিং দ্য অৰিজিনেল এক্ট অফ 2018 দ্য বিলখনে কি কৰে এতিয়া 6টো এলাউ কৰে দ্য নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি টু ইনভেষ্টিগেট কৰিবৰ কাৰণে ফ'ল'য়িং কিছুমান এডিশ্যনেল অফেন্সেছ লাইক হিউমেন ট্ৰাফিকিং বা চাইবাৰ টেৰৰিজিম সেইবিলাকৰ কাৰণে কি কৰে এতিয়া এলাউ কৰে সেইবিলাকৰ ইনভেষ্টিগেশ্যন চলাবৰ কাৰণে চ' মেইনলি NIA মিনছ এইটোৱে হয় নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি মিনছ যোনে কি কৰে টেৰৰিজিমৰ এগেইনষ্টত যোনে ইনভেষ্টিগেশ্যন কৰে চ' নেক্সট আমি আৰ্টিকলটো লৈ গৈছোঁ নেক্সট আৰ্টিকলটোত কৈছে যে ডিছ এলাউ ইউজ অফ প্লাষ্টিক নেশ্যনেল ফ্লেগ এতিয়া কি হৈছে 15 আগষ্ট আহি আছে চ' 15 আগষ্টত এতিয়া যি ফ্লেগ হোষ্টিং হ'ব তাত কি কৰিছে প্লাষ্টিক যিটো প্লাষ্টিক নেশ্যনেল ফ্লেগক কি কৰিছে এলাউ কৰা নাই বুলি কৈছে তাৰ জেগাত কি কৰিব কাগজৰে ফ্লেগ বনোৱাৰ কথা কৈছে যিহেতু সেই প্লাষ্টিক নেশ্যনেল ফ্লেগখন ইউজ কৰাৰ পিছত আকৌ এখন পেলাই দিয়া হয় চ' সেইটো কাৰণে সেই প্লাষ্টিকটো বহুত বেয়া যিহেতু তাৰ জেগাত কি কৰিব কাগজৰ ফ্লেগ বনাব চ' এইটো কথাই কৈছে নেক্সট আমি আৰ্টিকলটো লৈ গৈছোঁ ইয়াৰ পিছত নেক্সট আৰ্টিকলটো আমি ৱৰ্ল্ড ছেকশ্যনত দেখিছোঁ ইয়াত কৈছে যে আফগান ফ'ৰ্চেছ ফাইটিং টু ৰিটেক চিটিজ চ' ইয়াত কি কৈছে একেৰাহে এইকেইদিন আফগানিস্তানৰ তালিবানে এৰিয়াবোৰ কেপচাৰ কৰিছে বহুত কেইখন প্ৰভিন্সিয়েল চিটি কি কৰিছে প্ৰভিন্সিয়েল কেপিটেল কেপচাৰ কৰিলেই চ' ইয়াত কি কৈছে সেইকাৰণে আফগান ফ'ৰ্চবিলাক কি কৰিব ফাইটিং কৰিব টু ৰিটেক চিটিজ যাতে কি হয় গভৰ্ণমেণ্টৰ যিটো ৰুল সেই ৰুলটো আকৌ পুনৰ ঘূৰি আহে আফগানিস্তানলৈ চ' সেইটো কথাই কৈছে চ' আজিৰ
আৰ্টিকলটোত এইখিনি আছিলে নেক্সট আছে স্পৰ্টছ ছেকশ্যন যিহেতু গম পালোঁ যে যোৱাকালি অলিম্পিক শেষ হৈছে চ' এণ্ডিং যিটো চেৰিমনি তাত দেখুৱাইছে এইটো দেখুৱাইছে চ' ৰেংকটো হৈ গ'ল এতিয়া ইণ্ডিয়াৰ 45 ৰেংক আৰু ইণ্ডিয়াই টোটেল 7টা মেডেল লাভ কৰিলে অলিম্পিকত চ' আৰু USA ফাৰ্ষ্ট ৰেংকত আছে দেন চাইনা আছে ছেকেণ্ড ৰেংকত তাৰপিছত থাৰ্ডত আছে জাপান এই তিনিখন কাণ্ট্ৰিয়ে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ৰেংক পাইছে सबसे बेছি USA গোল্ড হাইয়েষ্ট হৈছে আৰু USA টোটেল 118টা মেডেল লাভ কৰিছে চ' ইণ্ডিয়ায়ো এটা গ'ল্ড পোৱাৰ পিছত ৰেংকটো বহুত আগল ওপৰলৈ আহি গ'ল চ' এইখিনিয়ে স্পৰ্টছৰ ছেকশ্যনত আছিলে ইয়াত দেখুৱাইছে আমাৰ গ'ল্ড পোৱা নীৰজ চোপ্ৰাক দেখুওৱা হৈছে চ' আজিৰ নিউজ পেপাৰ এনালাইচিছত এইখিনি আছিলে যিখিনি ইম্পৰ্টেণ্ট আৰ্টিকেল মই সেইখিনি ডিছকাছ কৰিলোঁ আপোনালোকে যদি মোৰ নিউজ পেপাৰ এনালাইচিছ চাই ভিডিঅ'টো ভাল পায় তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিব আৰু ফ্ৰেণ্ডছৰ মাজত যিমান পাৰে সিমান শ্বেয়াৰ কৰিব চ' থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'